নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়া মুছলমান মানে হৈছে অবৈধ বাংলাদেশী। অসমৰ পৰা তেওঁলোকক বাহিৰ কৰাটো আমাৰ মূল সংকল্প। আমাৰ মূল উদ্দেশ্য হৈছে অসমৰ বিকাশ। এই মন্তব্য বিজেপি নেতা হৰীশ দ্বিবেদীৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে ন্যায় পাব কেতিয়া? জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ এইবাৰ চৰকাৰলৈ অখিল গগৈৰ তিনিটাকৈ দাবী। কি এই তিনিটা বিশেষ দাবী? চাওঁ আহক। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত চৰকাৰলৈ অখিল গগৈৰ তিনিটা দাবী। অখিল গগৈয়ে কি কৈছে চাওঁ আহক। দাবী নম্বৰ 1, জুবিন গাৰ্গৰ ঘটনাৰ অতিৰিক্ত তথা শুদ্ধ চাৰ্জশ্বিট দাখিল কৰক। আদালতত দিয়া চাৰ্জশ্বিটখনক পুনৰ ভুৱা আখ্যা দিলে অখিল গগৈয়ে। দাবী নম্বৰ 2, ফাষ্ট ট্ৰেক আদালত গঠন কৰি খৰতকীয়া কৰক তদন্ত প্ৰক্ৰিয়া। দিনে দিনে শুনানি নহ'লে জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ। দাবী নম্বৰ 3, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক কৰিব পৰা লোকেৰে গঠন কৰা হওক বিশেষ দল। তদন্ত প্ৰক্ৰিয়া সুচাৰুৰূপে চলিবলৈ লাগিব অভিজ্ঞতাপুষ্ট ন্যায়িক দল। আৰু ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা ইচ্ছাকৃতভাৱে কৰিব নোখোজে চৰকাৰে। নিৰ্বাচনৰ আগত জনতাৰ চকুত ধূলি দি মাত্ৰ জেলত ৰাখিছে অভিযুক্তসকলক। নিৰ্বাচন পাৰ হ'লেই ৰেহাই পাব জুবিন গাৰ্গৰ মৃত্যুৰ সকলো অভিযুক্তই। এই বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে বাজপেয়ী ভৱনৰ ৱাশ্বিং মেচিনত সোমালেই দুখমুক্ত হ'ব সকলো অভিযুক্ত। পৰৱৰ্তী খবৰ, ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। 5 মাহৰ অন্তত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। অহা 25 ফেব্ৰুৱাৰীলৈকে ধাৰাসাৰ ধুমুহা বৰষুণৰ আগজাননী ৰাজ্যত। ৰাজ্যৰ 17খনকৈ জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে হাই এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা 13 আৰু 14 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 13 মাৰ্চত কোকৰাঝাৰত কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোদীৰ। আৰু 14 মাৰ্চত বৰাক আৰু গুৱাহাটীত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ পত্নীয়ে হত্যা কৰিলে স্বামীক। নাৰেংগীৰ এছেপ কলনীত ভয়ংকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ। হত্যাকাণ্ডৰ বলি এছেপৰ কৰ্মচাৰী শচীন দাস। শচীন দাসক পত্নীয়ে হত্যা কৰাৰ অভিযোগ। গুপ্তাংগ কাটি হত্যা কৰা বুলি সন্দেহ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰম্ভ গুৱাহাটী মহানগৰ আৰক্ষীৰ। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ন্যায় পাব জুবিন গাৰ্গে। 26 ফেব্ৰুৱাৰীত কেবিনেটত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত চলা সন্দৰ্ভত বা ফাষ্ট ট্ৰেক আদালতত দিয়াক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই ন্যায় পাব জুবিন গাৰ্গে। 26 ফেব্ৰুৱাৰীত এই সন্দৰ্ভত কেবিনেটত লোৱা হ'ব ডাঙৰ সিদ্ধান্ত। 26 ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ ঘটনাৰ গোচৰক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত। যদি ৰাইজে বিচাৰে তেন্তে মই ফাষ্ট ট্ৰেক দি দিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইকেইদিন ফাষ্ট ট্ৰেক আদালতক লৈ এটা ৰাজনীতি চলিছে। আটাইকেইটা অভিযুক্তৰ জামিন নাকচ কৰিছে বৰ্তমানৰ ন্যায়াধীশে। দুজনে বাধ্য হৈ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। এনে ন্যায়াধীশৰ পৰা কেছটো আঁতৰোৱাৰ অপচেষ্টা চলিছে। গতিকে এনে ন্যায়াধীশৰ ওচৰত থাকিব লাগে নে নাই ৰাইজে ভাবক। জুবিন গাৰ্গৰ বিচাৰ সন্দৰ্ভত ফাষ্ট ট্ৰেক আদালতক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ ফোনলৈ অপেক্ষা কৰোঁতে কৰোঁতে মোৰ টোপনি নধৰা হৈছে। এই মন্তব্য বিধায়ক অখিল গগৈৰ।
বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ ফোনলৈ অপেক্ষা কৰি টোপনি খতি বিধায়ক অখিল গগৈৰ। এই সন্দৰ্ভত দুটাকৈ ফোন লগত ৰাখিছে বিধায়ক অখিল গগৈয়ে। গৌৰৱ গগৈৰ পৰা এটা ফোন অহাৰ আশাত বন্দী অখিল গগৈ। অখিল গগৈৰ আশা যে গৌৰৱে মোক হাঁহি হাঁহি ক'ব, দাদা আহক। আজি সংবাদ মাধ্যমৰ সন্মুখত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দেশজুৰি আৰক্ষীৰ অভিযান। ভাৰতত কোটাঘাটৰ পৰিকল্পনা কৰা 8জন সন্দেহজনক লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ। দিল্লী আৰক্ষীৰ জালত পৰিছে 8জনকৈ সন্দেহজনক লোক। সন্ত্ৰাসবাদীৰে সম্পৰ্ক ৰখাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে এই লোককেইজনক। ISIৰ লগতে বাংলাদেশৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ ভাৰতত বৃহৎ কোটাঘাটৰ পৰিকল্পনা কৰিছিল এই লোককেইজনে। তামিলনাডুৰ পৰা 6জন লোকক গ্ৰেপ্তাৰ কৰি দিল্লী আৰক্ষীয়ে ৰেলযোগে দিল্লীলৈ লৈ আহিছে সকলোকে, আৰু পশ্চিমবংগৰ পৰা 2জন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰিছিল এই লোককেইজনে। পৰৱৰ্তী খবৰ, অসমলৈ নাহে চাকিৰা। ঘোষণা কৰা হৈছে চাকিৰাৰ ভাৰত ভ্ৰমণ কাৰ্যসূচী। 10 আৰু 15 এপ্ৰিলত মুম্বাই আৰু দিল্লীত আছে অনুষ্ঠান। উল্লেখযোগ্য যে চাকিৰা এইবাৰ অসমলৈ আহিব বুলি আশা কৰা হৈছিল। বিশেষকৈ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছত আশাবাদী হৈছিল অসমবাসী, কিন্তু শেহতীয়া খবৰ অনুসৰি অসমলৈ নাহে চাকিৰা। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। কংগ্ৰেছে ইতিমধ্যে চূড়ান্ত কৰিছে প্ৰতিটো সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম, আৰু কংগ্ৰেছে চূড়ান্ত কৰা প্ৰাৰ্থীৰ তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। চাওঁ আহক কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা কংগ্ৰেছৰ আছে, চাওঁ আহক। আৰু আপুনি অসমৰ কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। প্ৰথমতে আছে দিছপুৰ সমষ্টি। দিছপুৰ সমষ্টিত মীৰা বৰঠাকুৰ। গৌৰীপুৰ সমষ্টিত আব্দুছ চুবান আলী চৰকাৰ। জালুকবাৰী সমষ্টিত বিদিশা নেওগ। মাৰ্ঘেৰিটা সমষ্টিত প্ৰতীক বৰদলৈ। নলবাৰী সমষ্টিত অশোক শৰ্মা। জলেশ্বৰ সমষ্টিত আফতাবুদ্দিন মোল্লা। টিহু সমষ্টিত ৰাতুল পাটোৱাৰী। জাগিৰোড সমষ্টিত বুবুল দাস। চিপাঝাৰ সমষ্টিত বিনন্দ শইকীয়া। কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতা। ঢেকিয়াজুলি সমষ্টিত বাতাস ওৰাং। ৰঙিয়া সমষ্টিত প্ৰশান্ত কুমাৰ মহন্ত। পশ্চিম গোৱালপাৰা সমষ্টিত প্ৰণয় ৰাভা। মঙলদৈ যুগল শইকীয়া আৰু ৰিজুমণি তালুকদাৰ। দুজনৰ নাম আছে চৰ্চাত মঙলদৈ সমষ্টিত, যুগল শইকীয়া আৰু ৰিজুমণি তালুকদাৰ। ধিং সমষ্টিত আব্দুল ছামাদ চৌধুৰী। নদুৱাৰ সমষ্টিত পাৰ্থপ্ৰতিম বৰা। বিশ্বনাথ সমষ্টিত জয়ন্ত বৰা। নাওবৈচা সমষ্টিত ডক্টৰ জয়প্ৰকাশ দাস। লাহুৰিঘাট সমষ্টিত ডক্টৰ আসিফ নাজাৰ। বীৰসিং জৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰী। পূব গোৱালপাৰা সমষ্টিত AK ৰছিদ আলম। পাকা বেতবাৰী সমষ্টিত জাকিৰ হুছেইন চিকদাৰ। মন্দিয়া সমষ্টিত আব্দুল খালেক। অভয়াপুৰী সমষ্টিত প্ৰদীপ চৰকাৰ। সৃজনগাম সমষ্টিত আব্দুল বাতিন খণ্ডকাৰ। চেঙা সমষ্টিত আব্দুল ৰহিম আহমেদ আৰু গোলকগঞ্জ সমষ্টিত কাৰ্তিক ৰয়। কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা হৈছে এইটো। আপুনি কোনটো সমষ্টিৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, অসমৰ ঋণৰ বোজা, ভুৱা আঁচনি আৰু চিণ্ডিকেট ৰাজক লৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সাহসীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দল কংগ্ৰেছ। যোৱা 19 ফেব্ৰুৱাৰীত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে এখন অভিযোগনামা মুকলি কৰাৰ পিছত দেওবাৰে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে এখন সংবাদমেল যোগে এই অভিযোগসমূহৰ সবিশেষ ৰাইজৰ আগত দাঙি ধৰে। সংবাদমেল সম্বোধন কৰি মীৰা বৰঠাকুৰে কয় যে চৰকাৰখনে সবকা সাথ সবকা বিকাশৰ প্ৰতিশ্ৰুতি দিলেও প্ৰকৃততে কেৱল পৰিয়ালকেন্দ্ৰিক বিকাশে হৈছে। ৰাজ্যত বৰ্তমান কয়লা, গৰু, চুপাৰী, কণী, পাণ আৰু মাছৰ অবাধ চিণ্ডিকেট চলি থকা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে। চৰকাৰৰ নেতা মন্ত্ৰীসকলৰ সম্পত্তি সন্দৰ্ভত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে
অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰী ধনৰ ব্যাপক অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠসকলে নিজৰ পৰিয়ালৰ নামত নামী বেনামী সম্পত্তিৰ পাহাৰ গঢ়িছে। তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে সন্তানৰ নামত 17টাকৈ কোম্পানী, বিলাসী ৰিজৰ্ট, চাহ বাগিচা, অভিজাত বিদ্যালয়, সংবাদ প্ৰতিষ্ঠান আৰু ফাৰ্মাচিউটিকেল উদ্যোগকে ধৰি হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে। লগতে কমিছনৰ স্বাৰ্থত থলুৱা ঠিকাদাৰক বঞ্চিত কৰি নিজৰ পচন্দৰ ঠিকাদাৰক কাম গতাই দিয়াৰো অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ সমালোচনা কৰি তেওঁ কয় যে ৰিজাৰ্ভ বেংকৰ মূল্যায়ন অনুসৰি 2026 চনৰ এপ্ৰিল মাহলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ 2.06 লাখ কোটি টকা স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে। অসমে আৰু ঋণ ল'ব পৰা ক্ষমতা নথকাৰ পিছতো চৰকাৰখনে উপৰ্যুপৰি ঋণ লৈ জনসাধাৰণৰ মূৰত বোজা জাপি দিয়াৰ পৰিকল্পনা কৰিছে বুলি তেওঁ ক্ষোভ উজাৰে। ইয়াৰ উপৰিও মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সেয়া পালন নকৰা আৰু বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আওকাণ কৰা বুলি তেওঁ উল্লেখ কৰে। ভূমিৰ পট্টা আৰু উচ্ছেদ সন্দৰ্ভত তেওঁ কয় যে মিছন বসুন্ধৰাৰ নামত ভুৱা প্ৰপত্ৰ বিতৰণ কৰি এতিয়া গুৱাহাটীৰ পাহাৰৰ বাসিন্দাসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। অসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰি কেন্দ্ৰীয় চৰকাৰে অসমক মাহিয়াৰ দৃষ্টিৰে চোৱা বুলিও তেওঁ চৰকাৰক সমালোচনা কৰে। লগতে চৰকাৰে নিবনুৱাক পৰ্যাপ্ত চাকৰি নিদিয়া, ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰা আৰু বাজেটত শিক্ষা স্বাস্থ্য খণ্ডৰ পুঁজি কৰ্তন কৰাৰ অভিযোগ কৰে। চিকিৎসালয় নিৰ্মাণ কৰিলেও পৰ্যাপ্ত আন্তঃগাঁথনি নথকা আৰু ৰাজ্যত ভেজাল ঔষধৰ পয়বৰ হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে। শেষত বিদেশী বা বাংলাদেশী বুলি একাংশ লোকক উচ্ছেদ কৰাৰ পিছত সেই মানুহখিনি বৰ্তমান কলৈ গ'ল, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰি মীৰা বৰঠাকুৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ এই অভিযোগনামা ৰাইজৰ বিচাৰ্যৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আগবঢ়ায়। পৰৱৰ্তী খবৰ, পুনৰ দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান। ভাৰতীয় বায়ুসেনাই হেৰুৱালে আন এখন যুঁজাৰু বিমান। লাইট কম্বেট এয়াৰক্ৰাফ্টৰ আৰু এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে দেশত। ভাৰত বৰ্তমান সময়ত নিৰাপত্তাৰ দিশত অতি সক্ৰিয় হৈ পৰিছে, কিয়নো চিৰবৈৰী পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতক আক্ৰমণ কৰিবলৈ প্ৰতিদিনাই ষড়যন্ত্ৰ ৰচি আছে। সেয়েহে ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনা শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক দৃষ্টি দিয়া হৈছে আৰু যিকোনো পৰিস্থিতিৰ বাবে সাজু আছে সেনাবাহিনী। কিন্তু তাৰ মাজতে আহিল এক দুখবৰ। ভাৰতীয় বায়ুসেনাই হেৰুৱালে আন এখন যুঁজাৰু বিমান। লাইট কম্বেট এয়াৰক্ৰাফ্টৰ আৰু এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। অৱশ্যে সৌভাগ্যক্ৰমে যুঁজাৰু বিমানখনৰ পাইলটগৰাকী সুৰক্ষিত বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি অৱতৰণৰ সময়ত ভাৰতীয় বায়ুসেনাৰ তেজত যুঁজাৰু বিমানখন দুৰ্ঘটনাত পতিত হয়। সৌভাগ্যক্ৰমে পাইলটগৰাকীয়ে ইজেক্ট কৰি সুৰক্ষিতভাৱে বিমানখনৰ পৰা দুৰ্ঘটনাৰ পূৰ্বে বাহিৰত ওলাই আহে। ইফালে এই দুৰ্ঘটনাৰ পাছতে ভাৰতীয় বায়ুসেনাই কোৰ্ট অফ ইনকুৱাৰী গঠন কৰে আৰু আটাইবোৰ তেজস বিমানৰ নিৰীক্ষণ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে 2025 চনৰ নৱেম্বৰতো ডুবাই টেক এয়াৰ্ছৰ সময়ত এখন তেজত যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছিল। ডুবাইৰ অল মকতুম আন্তৰ্জাতিক বিমানবন্দৰত সংঘটিত হৈছিল এই দুৰ্ঘটনা। তদুপৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল বিমানখনৰ পাইলটগৰাকীয়ে।